দিব দেৱঋষি নাৰদে। ঈশ্বৰ নিৰাকাৰ, কিন্তু 12জন বৈষ্ণৱ ঈশ্বৰৰ অংশ। 12জন বৈষ্ণৱ বিষ্ণুত আশ্ৰিত। 12জন বৈষ্ণৱক ভগৱান বিষ্ণুৱে কি কৰে? দয়া কৰে, মৰম কৰে, স্নেহ কৰে। এইটো কাৰণে 12জন বৈষ্ণৱৰ নামত ঈশ্বৰ কৃষ্ণৰে মহিমা লুকাই আছে। এইটো কাৰণে কৃষ্ণৰ নাম যিমান পবিত্ৰ, প্ৰহ্লাদৰ নাম সিমান পবিত্ৰ, ভীষ্মৰ নাম সিমান পবিত্ৰ, বলিৰ নাম সিমান পবিত্ৰ, মনুৰ নাম, জনকৰ নাম। আমি 12জন বৈষ্ণৱৰ নামটো আমাৰ কণ্ঠত ৰাখিব লাগে। বৈষ্ণৱৰ নাম যদি নাজানো, কৃষ্ণ নামে আমাক ক্ৰিয়া নকৰিব। 6জন ভকতৰ নাম আমি জানিব লাগিব, আৰু এই নামৰ মহিমাক আমি হৃদয়ত অনুভৱ কৰিব লাগিব। 6জন ভকতৰ 6টা নাম, 12জন বৈষ্ণৱৰ 12টা নাম, মুঠ নাম হ'ল 18টা। এই 18টা নামত আছে 18 পুৰাণৰ তত্ত্ব। এই 18টা নামত আছে 18 যুগ সম্বলিত গীতাৰ ৰহস্য। এই 18টা নামত আছে এই ভগৱান কৃষ্ণৰ 18 তত্ত্বৰ অন্তৰংগ ঈশ্বৰৰ লীলা আৰু মহিমা। এইটো কাৰণে বিষ্ণু আৰু বৈষ্ণৱৰ পৰিচয় ভাগৱত শাস্ত্ৰত প্ৰথমতে আমাক বুজিবলৈ কৈছে। যদি তুমি বৈষ্ণৱ হিচাপে দেৱঋষি নাৰদক চিনি নোপোৱা, যদি টিকালজ্ঞ ঋষি হিচাপে, পুৰাণ প্ৰণেতা হিচাপে এই বেদব্যাসক যদি তুমি নাজানা, ভগৱান কৃষ্ণক তুমি কেতিয়াও জানিব নোৱাৰা। কৃষ্ণ বলে কি? 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, জ্ঞান বিজ্ঞান তদং ৰহস্য, সমস্ত তত্ত্বৰ যিজন কি? বেদবেত্তা, পৰম পুৰুষ, যিজনৰ লগত সকলোখিনি ঈশ্বৰৰ মহিমা বিৰাজমান হৈ আছে, সেইজনেই হ'ল ভগৱান কৃষ্ণ। এইটো কাৰণে কৃষ্ণৰ নাম স্মৰণ কৰিলে কি হয়? দাঁতৰ বিষ নহয় কৃষ্ণ নাম ল'লে। ৰাম নাম ল'লে কণ্ঠৰ বিষ নহয়। বোলে কিয়? দুটাই অগ্নিমন্ত্ৰ শক্তিযুক্ত বস্তু। সেইটো কাৰণে যাৰ দাঁত পোকে খাই দাঁতৰ বিষ হয়, খুব জোৰে জোৰে কৃষ্ণ কৃষ্ণ উচ্চাৰণ কৰিব। ই বিজ্ঞানসন্মত বস্তু, সেইটো কাৰণে ল'ব নিবিচাৰে। ৰাম নাম অগ্নিসম। বোলে কি? আপোনাৰ বডিত যিমানবিলাক টক্সিন আছে, বায়ু হৈ বাহিৰ হৈ গুচি যাব। আৰু নামৰ এটা শক্তি আছে। বোলে কি? আপোনাৰ পৰা বেয়াখিনি ওলাব হয়, কিন্তু নাম ৰূপত আহিব, সি আকৌ বাহিৰত থকা বেয়া বীজাণুবিলাকক বিনাশ কৰিব। হুলেৰে হুল কহা বুলি যে কয়, আমাৰ ভিতৰত থকা বেয়াখিনি নাম স্মৰণ কৰিলে বাহিৰলৈ আহিব, আৰু সেই বায়ুৰ শক্তিয়ে এই বাহিৰত থকা যিবিলাক বীজাণু আছে সেইবিলাকক ভস্ম কৰিব। সেইটো কাৰণে নাম কি? নাম হ'ল নিৰ্গুণ। নিৰ্গুণ কি? নিৰ্গুণ আত্মা। নিৰ্গুণ কি? নিৰ্গুণ পৰমাত্মা। নিৰ্গুণ কি? নিৰ্গুণ ভাগৱত শাস্ত্ৰ। নিৰ্গুণ কি? নিৰ্গুণ হ'ল ভগৱন্তৰ গুণ নাম জপ। এই নিৰ্গুণ ভকতিৰ যি ৰহস্য তত্ত্ব ভাগৱতৰ প্ৰথম স্কন্ধত। টিকালজ্ঞ ঋষি বেদব্যাসক দান কৰিছে কোনে? বেদব্যাসক দান কৰিছে দেৱ ঋষি নাৰদে। আকৌ আমি পাঠৰ মাজলৈ যাওঁ, আমাক পদে সেই কথা ক'ব। কৃষ্ণ আকৌ Ida
বেদব্যাস কি আছিলে বেদৰ বিভাজক আছিলে বেদ অশৃংখলিত আছিলে শৃংখলাবদ্ধ নাছিলে বেদক 4টা শাখাত বিভাগ কৰি তেওঁ শৃংখলাবদ্ধ কৰি দিলে আৰু দেৱৰ্ষি নাৰদে কি বুলি ক'লে বেদৰ আচল ৰহস্য তুমি নুবুজিলা বেদ বিভাজন কৰিলা বেদৰ মন্ত্ৰক শৃংখলাবদ্ধ কৰিলা বেদৰ অন্তিম ভাগ বেদৰ সাৰ ভাগ বেদৰ যি শিৰু ৰত্ন সেয়া তুমি স্পৰ্শই নাপালা এতিয়া কি বুলি কৈছে সেইখিনি নোপোৱাৰ কাৰণে তোমাৰ দ্বাৰা পাপ হ'ল কি পাপ হ'ল তুমি বেদৰ বিহিত কৰ্ম কৰালা গৰ্হিত কৰ্মবিলাক কৰালা কি কৰিলা তুমি জীৱবধ কৰিবলৈ শিকালা তুমি মাৰিবলৈ শিকালা জীৱবধ কৰিবলৈ শিকালা তুমি হিংসাৰ ধৰ্ম শিকালা বেদব্যাসৰ কিন্তু উদ্দেশ্য সেইটো নাছিলে বেদব্যাসে ভাবিছিলে যে মোৰ হৃদয়ৰ পুত্ৰ আত্মাৰ ৰূপত সুখ মোৰ লগত সদায় থাকে মই বাহিৰত সুখক বিচাৰি একো লাভ নাই হয়নে নহয় গতিকে মই মোৰ পুত্ৰ সুখক বাহিৰত বিচাৰিছিলোঁ বাহিৰত দেখা দিলে আকৌ অন্তৰ্ধান হৈ গুচি গ'ল হয়নে বাৰু তেওঁ সেইটো কাৰণে ভাবিলে কি নাই এইবাৰ মই কামবোৰ কৰি দেখুৱালে অন্তত মানুহে বুজি পাব বোলে কি তোমালোকে যজ্ঞৰ অন্তত পশু বলি দিবা যজ্ঞ মানে কি যজ্ঞ মানে সৎকৰ্ম পশু মানে কি পশু মানে আমাৰ ইন্দ্ৰিয়ৰ বেয়া বৃত্তিবিলাক ইন্দ্ৰিয়ৰ বেয়া বৃত্তিৰূপী পশুবিলাকক বলি দিব লাগিব ক'ত আমাৰ সৎকৰ্মৰ যজ্ঞত সেইটো কাৰণে যজ্ঞৰ অন্তত তেওঁ বলি দিবলৈ কৈছিলে বোলে কি বলি মানে বিসৰ্জন বলি মানে বধ কৰি দিবলৈ কৈছিলে বোলে কি আমি যিমান কৰ্ম নকৰোঁ কিয় আমাৰ লগত কৰ্মৰ বন্ধন থাকে আমাৰ লগত কৰ্মৰ অহংকাৰ থাকে আমাৰ লগত কৰ্মৰ জড়তা থাকে এই বস্তুবিলাকৰ পৰা আমি মুক্ত হ'ব লাগিব সেইটো কাৰণে কি কৰিব লাগিব কৰ্মৰ ফলটো কৃষ্ণৰ চৰণত দিব লাগিব হে দৈৱকী নন্দন কৃষ্ণ এই জগতত আমি যিমান কৰিছোঁ শক্তি তুমি পৰমাত্মাৰ পৰা পোৱা এই পৰমাত্মাৰ পৰা শক্তিৰে যি কাৰ্য সাধন হৈছে এইখিনিৰ পৰা যিখিনি উৎপত্তি হ'ব এইখিনিৰ ফলদাতা ভগৱান তুমি এই ফলৰ মালিক তুমি এই ফলত আমাৰ কোনো মোহ নাই আৰু এই ফলত আমাৰ কোনো আকাংক্ষা নাই কৰ্মৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ হ'লে কৰ্মৰ ফলৰ যিটো আশা এই আশাৰ পৰা জীৱ মুক্ত হ'ব লাগিব সেইটো কাৰণে কি কৈছিলে যজ্ঞৰ অন্তত পশু বলি দিবা এই পশুবিলাক হ'ল মনৰ আশাময় বৃত্তিবিলাক এই আশাৰূপী মায়াময় বৃত্তিবিলাকক যদি বৰ্জন কৰা নহয় তেতিয়াহ'লে জীৱ উদ্ধাৰ নহ'ব বেদব্যাসে ঠিকেই চিন্তা কৰিছিলে কিন্তু বেদজ্ঞ ব্ৰাহ্মণসকলে শাস্ত্ৰবিলাকক নিজৰ স্বাৰ্থত প্ৰয়োগ কৰি পেলালে কি কৰিলে ছাগলী বলি দিবলৈ ল'লে ছাগলী কি আমাৰ লোভটো ছাগলীৰ দৰে স্বভাৱ কি আমাৰ কাম ভাৱটো ছাগলীৰ দৰে আচৰণ কি আমি যি টি কৈ ফুৰাটো লোকৰ বদনাম গোৱাটো সেইটো কাৰণে এই স্বভাৱটোক বিসৰ্জন দিব লাগে আৰু কি কৰিলে মায়া মাতাৰ ওচৰত গৈ পেলাই সেই ছাগলীটো বধ কৰি দেখুৱালে বেদব্যাসেও বুজি নাপালে বেদৰ সাৰ বেদৰ ৰহস্য বেদৰ তত্ত্ব আৰু গুৰুজনে সেইটো কাৰণে কৰ্মবন্ধনৰ সকলো শাস্ত্ৰ অধ্যয়ন কৰি নিপুণ হৈ নিখুঁত হৈ গুৰুজনৰ ওচৰত তেওঁ জ্ঞানৰ শক্তি প্ৰকাশ কৰিবলৈ অহা মাধৱক মাত্ৰ শেষত এটা প্ৰশ্ন সুধিছিলে হংস ছাগ কাটি যিটো ৰুধিৰে কুকৰ্ম কৰে সি হেন স্বৰ্গে যায় নৰকতনো কোনবৰে মাধৱে গুৰুৰ চৰণত আশ্ৰয় ল'লে সত্য পথ শুদ্ধ পথ হে গুৰু ভগৱান আপুনি দেখুওৱা পথ কোনো জীৱক হিংসা কৰি কোনো জীৱক বধ কৰি কোনো জীৱক অন্যায় কৰি কেতিয়াও ঈশ্বৰৰ চৰণ পাব নোৱাৰে এইটো কথা মই আপোনাৰ কৃপাতহে আজি জানিলোঁ সেইটো কাৰণে আমি যাতে জীৱ হত্যা নকৰোঁ আমি যাতে জীৱ হিংসা নকৰোঁ
আমাৰ দৰে আত্মা প্ৰত্যেকটো জীৱতে বিৰাজমান হৈ আছে। নাৰদৰ কৃষ্ণ দৰ্শন হ'লে দেখা পাব। সেইটো কাৰণে গুৰুজনাই আমি যাতে জীৱৰ প্ৰতি দায়াশীল হওঁ, জীৱৰ প্ৰতি প্ৰেম থাকে, জীৱৰ প্ৰতি আমাৰ স্নেহ আৰু কৰোণা থাকে, সেইটো কাৰণে আমাক ভাগৱতৰ বা কি নি দিছে? নাৰদৰ কৃষ্ণ দৰ্শন। এই জীৱন্ত কালতে জগতৰ প্ৰতিটো বস্তুৰ মাজত আমাৰ যাতে ভগৱান কৃষ্ণৰ দৰ্শন হৈ যায়, এই অনুভৱ। ভাগৱতৰ প্ৰথম স্কন্ধত বেদব্যাসক শুধৰাইছে। কোনে? দেৱঋষি নাৰদে। তুমি যি কৰ্ম কৰিব লাগিছিলে সেই কৰ্ম নকৰিলা। বেদৰ অন্তিম ভাগ, সাৰ ভাগ, শিৰুৰত্ন ভাগ তুমিও নাপালা, বুজি নাপালা। কি কৰিলা? তুমি জগতক অধৰ্ম অন্যায় কৰিবলৈ শিকালা। আমি বাৰু ক'ব পাৰিম নে তেনেকে? যি ইষদ ইষদ হাঁহি থাকে, যি কৃষ্ণৰ গুণগান কৰি ভগৱন্তৰ লগত এক হৈ থাকে, জগতত কালেও তেওঁ ভয় নকৰে। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি জনাইছে? ভকতৰ ভয় আছে কৈক। ভুলটো দেখুৱাই দিবলৈ ভকতে কেতিয়াও ভয় নকৰে। কিয় ভয় নকৰে? ভুলৰ যাতে পুনৰাবৃত্তি নহয়। এইটো কাৰণে দেৱঋষি নাৰদে কি কৰিলে? এই জগতখনক তুমি নষ্ট কৰিলা, বেলেগে নষ্ট কৰা নাই। আৰু সেইটো কাৰণে তুমি অশান্ত হৈছা। তোমাৰ অশান্ত মনটো প্ৰশান্ত কৰি তুমি ঈশ্বৰৰ যদি পুণ্যৰ ভাগ লাভ কৰিবলৈ হয়, তেতিয়াহ'লে তুমি কৃষ্ণৰ গুণ নামক যশ প্ৰকাশ কৰি তুমি শাস্ত্ৰ প্ৰণয়ন কৰিব লাগিব। সেই শাস্ত্ৰই হ'ল কি? এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত, বেদব্যাসৰ ভুলৰ সংশোধন। পৰীক্ষিতৰ কাৰণে জীৱন গংগাত সাক্ষাৎ কৰা কৃষ্ণৰূপী পৰমাত্মৰ অমৃতৰূপী মুখ্যৰ ভাগ। আৰু আমাৰ কাৰণে কি? এই সংসাৰৰূপী বন্ধনত আহি আমি মায়ামোহৰ বন্ধনত পৰি আমি নৈমিষ ক্ষেত্ৰলৈ নোপোৱা হলোগে। নেমি ৰূপেৰে মায়াৰ ক্ষেত্ৰতে আমি ৰৈ গলো। আমি ৰূপী জীৱৰ কাৰণে এয়া হ'ল নৈমিষ ক্ষেত্ৰ। আমি যাতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰি ঈশ্বৰ কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ আমি যাতে লাভ কৰিব পাৰোঁ। ভাগৱত শুনিলে দুটা লাভ হয়। ভাগৱত যদি আমি শ্ৰৱণ কৰোঁ, শ্ৰৱণ কৰাৰ লগে লগে দুটা লাভ হয়। প্ৰথম লাভ, আমি নেজানিলেও নুবুজিলেও আমাৰ পুণ্যৰ ভাগ লাভ হ'ব। এইটো ভাগৱত শাস্ত্ৰত অজামিল উপাখ্যানত কৈছে। আমাৰ পুণ্যৰ ভাগ লাভ হ'ব। আৰু ভাগৱত কথা শ্ৰৱণ কৰাৰ দ্বিতীয় লাভ, ভাগৱত কথা শ্ৰৱণ কৰাৰ দ্বিতীয় লাভটো কি? এইটো জনমতে আমি যি পাইছোঁ, আকৌ এটা জনম পাম নে নেপাম? এগৰাকী উঠি দিয়ে বোলে। উঠি দিয়ক। মই উঠি নেকি? নাই, কৃষ্ণ। গতিকে ভাগৱত শ্ৰৱণ কৰিলে দুটা লাভ। ফল কেইটা লাভ হয়? ফল লাভ হয় চাৰিটা। লাভ দুটা, ফল চাৰিটা। আৰু তাৰ পৰা লাভ কৰা মহিমা কি? মহিমা ভগৱান কৃষ্ণই কৈছে, বোলে মই কৈ শেষ কৰিব নোৱাৰো। ভাগৱত যদি কোনোবাই শ্ৰৱণ কৰে, ভাগৱত যদি কোনোবাই কীৰ্তন কৰে, প্ৰথমতে লাভ দুটা হয়। এটা কি? আমাৰ লগত যদি কিবা পাপ আছিলে, এই পাপবিলাক ভস্ম হৈ আমি পুণ্যৰ অদ্ভুতই লাভ কৰিম। দ্বিতীয় লাভ, আমাৰ যিটো জীৱ, এই জীৱৰ লগত যদি আগৰ জন্মৰ কিবা সঞ্চিত বন্ধন আছিলে, এই বন্ধনৰ বিকাৰৰ পৰা আমাৰ এই জীৱটো মুক্ত হ'ব। চাৰিটা লাভ একেলগে হয়। বোলে কি? ভাগৱত আমাৰ গুৰু, ভাগৱত আমাৰ দেৱ, ভাগৱত আমাৰ নাম, ভাগৱত আমাৰ ভকত। চাৰিটা বস্তু একেলগে। সেইটো কাৰণে ভাগৱত মানে কি? ভাগৱত মানে চাৰিটা অক্ষৰযুক্ত গুৰু, দেৱ, নাম, ভকত, চাৰি বস্তু য'ত একেলগে বিৰাজমান হৈ আছে। এয়া হ'ল ভাগৱত।
এইটো কাৰণে ভাগৱত যদি আমি শ্ৰৱণ কৰোঁ চাৰিটা বস্তু স্পৰ্শ হ'ব, আমি নিবিচৰাকৈ লাভ হ'ব। সেইটো কাৰণে আগৰ বুঢ়া মেথাসকলে কি কৰে, সৰু ল'ৰা ছোৱালী তৰুণ যুৱক যুৱতীয়ে যদি ভাগৱত শুনিবলৈ আহে কি বুলি কয়, ইয়াত তহঁতি নাথাকিবি, ইয়াত তহঁতি ভাগৱত শুনিব নালাগে, উঠি যা, এনেকৈ কয়। কিয় এনেকৈ কয়? ভাগৱত শুনিলে জীৱ শুদ্ধ হ'ব, পুণ্য ভাগ লাভ হ'ব। তহঁতৰ শৰণো হোৱা নাই, ভজনো হোৱা নাই, পুণ্য ভাগ কিয় লাভ হ'ব লাগে? হয়নে বাৰু? ৰামৰ চৰণত শৰণ ললো, মানৱী জনম সাম্ভল কৰিলো। আমাৰ শৰণ হ'ব লাগিব, আমাৰ মৃত্যুৰ আগতে ভজন হ'ব লাগিব। এই শৰণ আৰু ভজন যদি কেনেবাকৈ গুৰুৰ কৃপাত, ঈশ্বৰৰ কৃপাত আমাৰ যদি লাভ হৈছে, তেতিয়াহ'লে এটা বস্তু নিবিচৰাকৈ লাভ হ'ব, বোলে কি? ভকতৰ সংগ। অন্যটো বস্তু আমি নিবিচৰাকৈ লাভ হ'ব, বোলে কি? এই ভগৱানৰ নাম। শৰণ আৰু ভজন যদি আমি কেনেবাকৈ লাভ কৰিবলৈ সক্ষম হৈছোঁ বা ভগৱন্তৰ কৃপাত যদি আমি প্ৰাপ্ত কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ এটা বস্তু নিবিচৰাকৈ লাভ হ'ব, সেইটো কি? এই ভকতৰ সংগটো। শৰণ আৰু ভজন হ'লে ভকতৰ সংগ লাভ হয়, বোলে কি? সেইজনৰ শৰণ নাই, তেওঁক নেমাতিবা। সেইজনৰ ভজন নাই, আগৰ আসনত বহি তেওঁক হেৰি নকৰিবা। হয়নে বাৰু? শৰণ আৰু ভজন দুইটা হ'লে ভকতৰ সংগ পাব। যদি ভকতৰ সংগ পায়, তেতিয়াহ'লে তাত ভগৱান প্ৰকাশ হয়, বোলে কি? একান্ত ভকত হবে, নিৰ্গুণ কৃষ্ণৰ গুণ, ভগৱান কৃষ্ণৰ নিৰ্গুণ যশ গুণ আৰু লীলা একান্ত ভকত হ'লেহে প্ৰকাশ কৰে। য'ত এই ভগৱন্তৰ গুণনাম যশ প্ৰকাশ কৰে, ভগৱান কৃষ্ণই কৈছে বোলে কি? যোগীৰ হৃদয় আৰু বৈকুণ্ঠ এই দুখন ঠাই মোৰ, সেই দুখন ঠাই মই ত্যাগ কৰোঁ। বোলে কিয়? ভকতৰ গুণ কীৰ্তন য'ত প্ৰকাশ হয়, মই তাত বিৰাজমান হওঁ। গতিকে ভাগৱত কথা যদি আমি শ্ৰৱণ কৰোঁ, আমি যদি কীৰ্তন কৰোঁ, আমি নিবিচৰাকৈ, আমি নজনাকৈ, আমি নুবুজাকৈ আমাৰ কিমান পুণ্যৰ ভাগ লাভ হ'ব, আমি সেয়া কৈ শেষ কৰিব নোৱাৰিম। আৰু খুব ভাল লাগে যে ভাগৱত কথা শ্ৰৱণ কীৰ্তন নিয়মীয়াকৈ কৰি কোনোবাজন ভকত বা আই ৰোগ মুক্তি এটা লাভ কৰি গৈছে। এনেকুৱা উদাহৰণ আমি দেখিছোঁ। ব্যাধিমুক্ত জীৱন এটা লাভ কৰিছে। যিমান ৰোগ আছিলে, ব্যাধি আছিলে, এই ভাগৱতৰ সংগ ল'লত, ভগৱন্তৰ নাম ল'লত, এই নিয়মিত অন্ন, নিয়মিত ভগৱন্তৰ নাম বস্তু শ্ৰৱণ কীৰ্তন কৰিবলৈ লোৱাত আমাক কৈছে যে আমাৰ এই ব্যাধিবিলাক আৰু আজিকালি নাই। কিমান আনন্দৰ কথা। গতিকে ভগৱন্তৰ এই ভকতিৰ অমৃতময় ভাগ বেদব্যাসক আহি দান কৰিলে কোনে? দেৱঋষি নাৰদে। আমাক কি বুজালে? এই ভাগৱত স্বৰূপ ভগৱন্তৰ নিৰ্গুণ নাম বস্তুৰ ভকতিৰ মহিমা দেৱঋষি নাৰদৰ দৰে গুৰুৰ কৃপাত লাভ হয়। বেদব্যাস যদিও পনেতা, এই ভাগৱতৰ ওচৰত তেওঁ শিষ্য হ'ব লগা হৈছে। গতিকে ভগৱন্তৰ কৃপা গুৰুৰ স্থানত, শিষ্যৰ স্থানত আমি কোনো স্থানত নাপালেও এই ভগৱন্তৰ চৰণৰ যদি আমি একেবাৰে নিকটত যদি অকণমান লাভ কৰিব পাৰোঁ, এয়াও আমাৰ ডাঙৰ কিবা। পুনৰ আকৌ পাঠ আগবাঢ়ক। আমাৰ কৈলাশ বাপজনাই এই পাঠভাগৰ আৰম্ভ কৰিছিলে। তেখেতে মানে আইগৰাকীক উঠাই আমাক মানে ইয়াতে বহুৱাই ৰাখিব বিচাৰিছে। আইগৰাকী অকলে আহিছে, অকলে বহক, নহয়নে বাৰু? এতিয়া আমাৰ বাপজন আহি ইয়াত অকণমান বহি আমাকে অকণমান অৱসৰ খাব। অঁ হ'ব, কৃষ্ণ কৃষ্ণ। সময় বেছি নাই ন?
হয় নেকি? ভাতটো আকৌ না আমাক কৈলাশ বাবে আজি আমাক ঠগিলে। ব্যাসতো অধিক ভৈল এহন্তে পণ্ডিত নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক কৰিছে নেকি? এইকণত চেট পেলাই দিম এইকণত পেলাই দিহা নালাগ দিব আৰু বাপে নাহি সুস্থ চিত্ত তব সেহি ভিপ্ৰায় চাৰুক গোবিন্দৰ গুণনা মাত্ৰ তোমাৰ নৰম ক্লেশ শ্ৰৱণ কীৰ্তন তাতো
কীৰ্তনত ইয়াতে কৃষ্ণ Roma Gandhi api Hantokri Pamoyo শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান গৰ্তটো কৰি সিদোৱা পবিত্ৰ ভকতৰ নাই দাদ অভিলা বাক্যে হৰ পাপ জনহ ভাগৱত ভগৱান কৃষ্ণৰ বাক্য মূৰ্তি বাংময় মূৰ্তি ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এই বৈকুণ্ঠৰ শাস্ত্ৰৰ বাকি 17খন পুৰাণ অষ্টদশদল মহাভাৰত মহাভাৰতৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতা ৰামায়ণ আদি সমস্ত শাস্ত্ৰতকৈও এই ভাগৱত শাস্ত্ৰৰ এক বিশেষত্ব দেৱঋষি নাৰদে বেদব্যাসক জনালে কি বুলি জনালে যে গোবিন্দৰ গুণ নাম আৰু যশ গোবিন্দৰ ভকতি কেৱল এইখিনি প্ৰকাশ কৰি তুমি এই শাস্ত্ৰ নিৰ্মাণ কৰা
আৰু দেৱঋষি নাৰদে কি ক'লে এই তোমাৰ গুণময় যিবিলাক বৃত্তি স্বৰ্গ সুখৰ ভাগ লাভ কৰা যিবিলাক তোমাৰ পূৰা নাছিলে এইবিলাকে পাপ কৰালে বোলে কেনেকৈ পাপ কৰালে কৃষ্ণৰ কথা নথকা সকলো কথাই উচিষ্ট গৰ্ত সদৃশ উচিষ্ট গৰ্তটোক যেনিবা আমি এতিয়া ভাল ভাষাত ডাষ্টবিন বুলি কওঁ হয়নে বাৰু গতিকে ভগৱান কৃষ্ণৰ গুণৰ নামৰ যশ যি স্থানত প্ৰকাশ নহয় সেই স্থানখন উপবিত্ৰ স্থান সেইটো কাৰণে আমাৰ এই দেহ আমাৰ এই শৰীৰ আত্মাৰূপেৰে ঈশ্বৰ নিৰ্বাস হোৱা এখন ঠাই এই আত্মাৰূপী ঈশ্বৰ নিৰ্বাস হোৱা এই স্থানখন আমি যদি শুদ্ধ আৰু পবিত্ৰ কৰি ৰাখিবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব ভগৱান কৃষ্ণৰ গুণ নামৰ যশ আমাৰ শ্ৰৱণ ইন্দ্ৰিয় কৰ্ণৰ ৰন্ধেৰে আমি শ্ৰৱণ অভ্যাস কৰিব লাগিব আৰু মুখপদ্ম হন্তে আমি কীৰ্তনৰ অনুশীলন আমি কৰিব লাগিব সেইটো কাৰণে বেদব্যাসক দেৱঋষি নাৰদে ক'লে যে যদিও নৱবিধ মুখ্য ভকতি আছে তাৰ ভিতৰতে দুবিধ ভকতি শ্ৰেষ্ঠ বোলে কি শ্ৰৱণ আৰু কীৰ্তন এই শ্ৰৱণ আৰু কীৰ্তন ভকতিৰ দ্বাৰা ভগৱান কৃষ্ণক সাক্ষাৎ কৰিব পাৰি আৰু জীৱই যিমানবিলাক পাপ আছে সমস্ত পাপৰ পৰা মুখ্য সাধন কৰিব পাৰে এই বুলি সিদ্ধান্ত ভাগৱতৰ প্ৰথম স্কন্ধত দেৱঋষি নাৰদে বেদব্যাসক দিলে আৰু বেদব্যাসে হৰিফত মনেৰে তেওঁ কৰা যি ভুল আছিলে এই ভুলৰ সংশোধন কৰিলে আৰু ভগৱানৰ গুণৰ নামত যশ প্ৰকাশ কৰি এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ হৰষিত মনেৰে প্ৰণয়ন কৰিলে কৃষ্ণ পৰম পিতাৰ গুৰু অতি শ্ৰদ্ধাৰ বৈকুণ্ঠৰ স্বৰূপাই মাতৃপদে লগতে যিজনক কৃপাৰ বাটে তেখেতৰ শ্ৰীমুখৰ মাধ্যমেদি সুন্দৰ ঈশ্বৰ পুৰুষৰ গুণৰ গুণানুকীৰ্তনিত গুণ লীলা মহাতত্ব গধুৰ শব্দ বাক্য আমাৰ অৰ্থাৎ জীৱৰ কল্যাণৰ কাৰণে প্ৰচাৰ আৰু প্ৰকাশ কৰি আমাৰ জন্ম সাৰ্থক কৰাৰ যি প্ৰয়াস এই প্ৰয়াসক আমি ভূয়সী প্ৰশংসা কৰিছোঁ পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই এনেহেন মহান জীৱ আত্মাক যাতে জনমে জনমে যুগে যুগে আমাৰ সমাজত জন্ম দিয়ক তেখেতক দীৰ্ঘায়ী কৰি ৰাখক তেখেতৰ আহিবলগীয়া জেনেৰেশ্যন আমাৰ জীৱনৰ কল্যাণ হওক পাতকীয়া হওক লগতে যিগৰাকী আই মাতৃয়ে সৰ্বাংগ সুন্দৰ কণ্ঠেৰে মহাভাগৱতৰ নিজৰা বলাই জগতৰ কল্যাণৰ কাৰণে নিজৰ দেহটোক পুষ্ট জ্ঞান কৰি আইগৰাকী অকণমান অসুস্থ তথাপিও ভাগৱত ভকত আৰু ভগৱন্তৰ গুণনাম গুণৰ গুণ লীলা প্ৰচাৰ